ইউথ ফেষ্ট বুলি ক'লেই মনটো এটা বেলেগ ধৰণৰ শিহৰণে দোলা দি যায় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ আমাৰ বাবে তেনেকুৱা এটা ভাল পোৱা আৰু ধুনীয়া দিনৰ ডেফিনেশ্যন। নমস্কাৰ গাইজ, মই বিতুপন ৰাজবংশী এণ্ড ৱেলকাম টু আ নিউ ভ্লগ। আৰু গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ 2025ক লৈ এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে উপভোগ কৰিব। আটাইকে নমস্কাৰ, প্ৰীতি সম্ভাষণ আৰু শ্ৰদ্ধা চেনেহ জ্ঞাপন কৰি এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ 2025ৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্য। ইউথ ফেষ্টত এইবাৰো মোৰ দায়িত্ব আছিলে এংকৰিং কৰা আৰু প্ৰথমটো দিনৰ প্ৰথম অনুষ্ঠানটোৰ পৰাই মই এংকৰিং কৰা ষ্টাৰ্ট কৰিলোঁ। মায়াবিনী আৰু ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবেৰে আমাৰ অনুষ্ঠানটি আৰম্ভ হৈছিল। তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা হৈছিলে। বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা বিভিন্ন অংশগ্ৰহণকাৰী দলসমূহে সুন্দৰভাৱে সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। জুবিন গাৰ্গৰ বিষয়বস্তুৱে বিশেষকৈ এইবাৰ সাংস্কৃতিক শোভাযাত্ৰাত বিশেষ ধৰণে স্থান পাইছিলে আৰু সকলোৱে বৰ সুন্দৰকৈ উপভোগ কৰিছিলে। আৰু মই বিতুপন ৰাজবংশীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিলোঁ স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাত। হঠাৎকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিলোঁ আৰু বৰ ভাল লগা কথা এইখিনিয়ে যে মই গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ বিষয়বস্তু আছিলে পৃথিৱী, গান, মানুহ। এই বিষয়ত মই কবিতা লিখিছিলোঁ। গন্ধোৱা পৃথিৱীৰ গাত মৰা মানুহৰ মাত নামৰ কবিতা এটা। মই বাৰৰ পিছত কেতিয়াবা আপোনালোকক সেইটো শুনাম। মানুহে শুনিছে খহি পৰিছে পেলেষ্টাইনৰ জুপুৰি এটা, পাশ্চাত্যই দিয়া বিষ খাই ইথিঅপিয়াৰ মাছ মৰিছে, ভৰলো তুটি গৈছে ৰজাৰ লাজ। যি নহওক, বেক টু এংকৰিং। তাৰপিছত সেইদিনা আৰু কিবা কিবি প্ৰগ্ৰাম আছিলে, সেইখিনিত এংকৰিংটো কৰি দিলোঁ আৰু অনুষ্ঠানটো চলাই নিলোঁ। আৰু তাৰ পিছদিনাখনো একেদৰে আৰম্ভ কৰিলোঁ মোৰ কাৰ্যসূচী। আমি আৰম্ভ কৰিবলৈ লৈছোঁ অতীতৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ 2024-25 আজি বৰ বিশেষ কাম নাছিলে, এংকৰিংটো কৰিব লাগে আৰু মাজে মাজে অনুষ্ঠানসমূহ চাই থাকিবলৈ সুযোগ পাওঁ। আটাইকে নমস্কাৰ, প্ৰীতি সম্ভাষণ আৰু শ্ৰদ্ধাৰ সম্ভাষণ জ্ঞাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় আৰু এনেকৈ আৰম্ভ হৈছিল আমাৰ তৃতীয়টো দিন। আৰু ৰাতিপুৱাই আহি বেৰেঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত আমি অনুষ্ঠানটো আৰম্ভ কৰি দিব লাগে আৰু তাৰপিছতে বাকী চোৱা অনুষ্ঠানসমূহ সুন্দৰভাৱে চলি থাকে।
গাভৰু প্ৰতিযোগিতাৰ প্ৰথমটি অংশগ্ৰহণকাৰী দল হৈছে নিৰ্মল হালৈ মহাবিদ্যালয় সাজু হৈ থাকিব ক্ৰমান্বয়ে বৰ্ণগড় মহাবিদ্যালয় সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু ষ্টেজত নাটক চলি থকাৰ মাজতে যেতিয়া কুকুৰ উঠি যায় তেতিয়া এংকৰ বিতুপন ৰাজবংশীয়ে গৈ যেতিয়া কুকুৰটো গুচাই আনিব লাগে তেতিয়া কি অৱস্থা হৈ চাওকচোন আৰু এনেকৈ আমি আহি উপস্থিত হৈছিলোহি আমাৰ পঞ্চমটো তথা অন্তিমটো দিনৰ কাৰ্যসূচীত আৰু সেইদিনা মুকলি সভাৰ প্ৰথমতে অনুষ্ঠান কৰিলোঁ এংকৰিং কৰিলোঁ আৰু পিছত কালচাৰেল নাইটটো মই এংকৰিং কৰিলোঁ আৰু নীল আকাশ আছিলে সেইদিনা আমাৰ সাংস্কৃতিক সন্ধিয়াটোৰ মুখ্য আকৰ্ষণ মানুহৰ গোটেই জীৱন সামৰি লয় তিনিটি কথাই সেইকেইটা হৈছে ইচ্ছা পৰিশ্ৰম আৰু কৃতকাৰ্যতা ইচ্ছাই এক উজ্জ্বল আৰু সুখী কেৰিয়াৰৰ দুৱাৰ মুকলি কৰি দিয়ে পৰিশ্ৰমে দুৱাৰ দলি পাৰ হৈ আগবাঢ়ি যায় আৰু ইয়াৰ লগে লগে আমি আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠান সেয়া হৈছে মঞ্চ চিনাকি তথা সম্বৰ্ধনা পৰ্ব শ্ৰদ্ধাৰ জিতেন দাস ডাঙৰীয়া তেখেতক আমি মঞ্চলৈ বুলি আগুৱাই আনিবৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থা গুৱাহাটী বিশ্ববিদ্যালয় 24-25ৰ সন্মানীয় সাধাৰণ সম্পাদক কৌশিক বৰাদেৱক অনুৰোধ জনাইছোঁ আৰু এনেকৈ শেষ হ'ল ইউথ ফেষ্ট 2025 আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ 2025 গুৱাহাটী বিশ্ববিদ্যালয়ৰ থেংক ইউ so much for watching this video আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে বাই